তেওঁলোকে সব পিনৰ পৰা থানবান কৰি আনিছে। আমাৰ শান্তি গ'ল, সম্প্ৰীতি, ঘৃণা, বিদ্বেষ, হিংসা আজি বিজেপিয়ে সৃষ্টি কৰিছে। কেৱল হিন্দুত্ব হিন্দুত্ব বুলি কৈ অতি কষ্টৰে কংগ্ৰেছৰ লাখ লাখ কৰ্মীয়ে জেললৈ গৈ মৃত্যুবৰণ কৰি ফাঁচি কাঠত ওলমি এই দেশ গঢ়িছিল। কংগ্ৰেছে গঢ়া এই দেশ আমাৰ উপৰি আমি থানবান হবলৈ দিব নোৱাৰো আৰু ইয়াক ৰক্ষা কৰাৰ দায়িত্ব আমাৰ, ইয়াক ৰক্ষা কৰাৰ পুনৰ গঢ়াৰ দায়িত্ব আমাৰ। আৰু সেইকাৰণে আমি কংগ্ৰেছ দলে প্ৰদেশ কংগ্ৰেছে বছৰত আৰু বিশেষকৈ যোৱা 5টা বছৰত মুখ্যমন্ত্ৰী পুৰুষীয়া আমাৰ শান্তি, আমাৰ সম্প্ৰীতি, আমাৰ নাইকিয়া, আমি আজানৰ কোনো প্ৰাসংগিকতা নাই। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক কৈ যে আমাৰ গোটেই অসমখন যে থানবান কৰিছে, আমি এই কাৰ্যসূচীৰ যোগেদি, এই গণসমাৱেশৰ যোগেদি আমি কংগ্ৰেছ দলে আমি এই বাৰ্তাই দিব খুজিছোঁ যে 26ত আমাৰ যেতিয়া চৰকাৰ হ'ব, চৰকাৰ হোৱাৰ পিছত আমি পুনৰ বিজেপিয়ে থানবান কৰা অসমখন আমি আকৌ নতুনকৈ গঢ়িম। বিজেপিয়ে আমাৰ মাজত যি ভাগ ভাগ কৰি যি আমাৰ অসমীয়া জাতিটোক দুৰ্বল কৰিছে, হিন্দী বলয়, হিন্দুত্ব জাপি দি অসমীয়া জাতিটোক আমাৰ ভাষা সংস্কৃতি স্বাভিমান যি বিজেপিয়ে চাৰিওপিনৰ পৰা গ্ৰাস কৰিছে, হিন্দী বলয়ে গ্ৰাস কৰিছে, তাক পুনৰ উদ্ধাৰ আমি কৰিবৰ কাৰণে আজি এই ৰেলীৰ যোগেদি, এই সমাৱেশৰ যোগেদি আমি সংকল্প ল'বলৈ আমি ঠিক। ডেফিনেটলি 26ৰ নিৰ্বাচনৰ কুচকাৱাজ, আমি নিৰ্বাচনৰো ৰণসিঙা, আমি নিৰ্বাচনৰে কথা ক'ম ৰাইজক যে এতিয়া হাত পৰি জোৰ পালেহি, এতিয়া আৰু বিজেপিৰ প্ৰলোভনত ৰাইজ পৰিব নালাগে, বিজেপিৰ জালত ৰাইজ পৰিব নালাগে। ৰাইজে অসম বচাব লাগে, অসম উদ্ধাৰ কৰিব লাগে আৰু এই অসম উদ্ধাৰ কৰিব পাৰিব একমাত্ৰ কংগ্ৰেছ দলে। গতিকে ৰাইজে পুনৰ 26ত কংগ্ৰেছ দলক ঘূৰাই আনিব লাগে, এইটোৱেই হৈছে আমাৰ ৰাইজলৈ আহ্বান। আমি কোৱাৰ আগতে আপোনালোকে কওকচোন, কংগ্ৰেছ দুৰ্বল বুলি কয় হিমন্ত বিশ্ব শৰ্মাই, এয়া দুৰ্বল কংগ্ৰেছৰ মানে হেৰি দেখিছে, প্ৰতিচ্ছবি দেখিছে নেকি? হাজাৰ হাজাৰ মানুহ আহিছে, মানে ভিৰত বাদ দিব নোৱাৰা অৱস্থা হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মাই সবকা সাথ সবকা বিকাশ বুলি কৈছে, ৰিপৰ্ট কাৰ্ড নাই, ভোট চুৰি কৰিবলগীয়া হৈছে। কংগ্ৰেছৰ কৰ্মীৰ উৎসাহ দেখি, পাব্লিকৰ পৰিৱৰ্তনৰ প্ৰতি কংগ্ৰেছৰ প্ৰতি যিটো উৎসাহ সঁহাৰি, এইটো দেখি হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকটো নিৰ্বাচনী আয়োগৰ যিবিলাক জিলা সমজিলাৰ কাৰ্যালয়ত বিজেপিৰ ভেৰণীয়া মানুহ ভৰাই দিবলগীয়া হৈছে। মানুহৰ নাম কৰ্তন, শিফটিঙত ভোটাৰ লিষ্টৰ নাম কাটিবলগীয়া হৈছে, শ্বৰ্টকাট ৰাস্তা। হিমন্ত বিশ্ব শৰ্মাক কৈছে যিমানেই শ্বৰ্টকাট ৰাস্তা নলওক কিয়, আপুনি যে 7,000 স্কুল বন্ধ কৰিলে, অসমৰ ৰাইজে তাৰ বিৰুদ্ধে এবাৰ ভোট প্ৰদান কংগ্ৰেছক কৰিব। আপুনি যিমানেই ভোট চুৰি নকৰক কিয়, এই যে যুৱ প্ৰজন্মৰ যে সংস্থাপনহীনতাত ভুগিছে, তাৰ বিৰুদ্ধে এবাৰ অসমৰ ৰাইজে কংগ্ৰেছক ভোট দিব। কংগ্ৰেছতকৈ আঁচনিটো কেতিয়াও কোনেও দিব পৰা নাছিলে। যোৱা 15টা বছৰত যেতিয়া তৰুণ গগৈ দেৱ মুখ্যমন্ত্ৰী হৈছিলে, শেষৰ বছৰটোত বিভিন্ন আঁচনি দিছিলে,
কিন্তু আঁচনিৰ পিছতোতো আমি হাৰিছোঁ। গতিকে আঁচনি দি পেলাই আঁচনি কাৰ পইচাৰে দিছে? চৰকাৰৰ পইচাৰে দিছে। হিমন্ত বিশ্ব শৰ্মাই ধৰি তেওঁৰ ল'ৰাৰ 17টা কোম্পানীৰ পৰা পইচা কাটি পেলাই CSRৰ পৰা আঁচনি দিছে নেকি? আঁচনি ৰাইজৰ পইচাৰে দিছে। 1250 টকা মাহিলী দিছে, তাৰমানে দৈনিক 41 টকা পায়। আৰু সেইজন মানুহে 42,000 টকা চৰকাৰী ধাৰ মাৰে, 115 টকা দৈনিক তেওঁ পকেটৰ পৰা কাটি লৈ গৈ আছে। তেওঁ বুৰ্বক ভাবিছে নেকি অসমীয়া মানুহক? অসমৰ ৰাইজে বুজি পায় মহিলা হৈছে লক্ষ্মী, সৰস্বতী আৰু দুৰ্গা, তিনিটা ৰূপ আছে। আমি গোট চোৰীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। FIR জমা দিয়া গৈছে, কিন্তু FIR ওপৰত আজিলৈকে পুলিচে, ইলেকশ্যন কমিশ্যন একো তেওঁলোকে ইনভেষ্টিগেশ্যন আৰম্ভ কৰা নাই। আজি তেওঁলোকৰ আজি তাৰিখত ডিমাণ্ড স্থিতি আমি গৰিহণা দিছোঁ।